নমস্কাৰ এতিয়া বাতৰিলৈ স্বাগতম ষ্টুডিঅত মই জয়ন্ত মাধৱ গোস্বামী এতিয়া বিস্তৃত বাতৰি 1 কোটি টকাৰ ক্ষতিপূৰণৰ দাবীৰে আছুলৈ জাননী বিধায়ক মৃণাল শইকীয়াৰ এসপ্তাহৰ ভিতৰত ক্ষতিপূৰণ নিদিলে আদালতৰ দ্বাৰস্থ হ'ব খুমটাইৰ বিধায়ক গৰাকীয়ে আছুৰ মুখ্য উপদেষ্টা ডক্টৰ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য সাধাৰণ সম্পাদক লুৰিণজ্যোতি গগৈ সভাপতি দীপাংক নাথলৈ জাননী প্ৰেৰণ কৰিছে খুমটাইৰ বিধায়ক গৰাকীয়ে উল্লেখযোগ্য যে মঙলবাৰে 30টা সংগঠনে অসম বন্ধৰ আহ্বান জনাইছিল আছুকে ধৰি 30টা সংগঠনৰ সৰ্বাত্মক বন্ধৰ সময়ছোৱাত একাংশ বন্ধ সমৰ্থনকাৰীয়ে গোলাঘাটৰ বিজেপি কাৰ্যালয় ভাঙি লণ্ডভণ্ড কৰিছিল এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰিছিল আৰু তাৰ পৰিপ্ৰেক্ষিতত আছুৰ বিৰুদ্ধে আইনী জাননী প্ৰেৰণ খুমটাইৰ বিধায়ক মৃণাল শইকীয়াৰ বন্ধৰ নামত চৰকাৰী সম্পত্তি বিনষ্ট কৰাৰ অভিযোগত 1 কোটি টকাৰ ক্ষতিপূৰণৰ দাবীৰে জাননী এসপ্তাহৰ ভিতৰত ক্ষতিপূৰণ নিদিলে আদালতৰ দ্বাৰস্থ হোৱাৰ হুংকাৰ দিয়ে খুমটাই বিধানসভা সমষ্টিৰ বিজেপিৰ বিধায়ক গৰাকীয়ে যোৱা 8 তাৰিখে সদৌ অসম ছাত্ৰ সন্থাৰ নেতৃত্বত অসমত জীৱন আহ্বান কৰা হ'ল আৰু স্বতঃপূৰ্ত বন্ধৰ নামত যি ৰাস্তাত টায়াৰ জ্বলাই গাড়ী ভাঙি বন্ধ সফল কৰা হ'ল তাৰ মই তীব্ৰ প্ৰতিবাদ কৰোঁ আৰু প্ৰিভেনশ্যন অফ আনকনষ্টিটিউচনেল আনলফুল বণ্ডছ 2013 এক্ট মতে মই আছুৰ চিফ এডভাইজাৰ সমুজ্জ্বল ভট্টাচাৰ্য আছুৰ সভাপতি আৰু আছুৰ সাধাৰণ সম্পাদকৰ বিৰুদ্ধে মই আইনী নোটিছ জাৰি কৰিছোঁ যে মোৰ বহুখিনি লছ হৈছে বহু ক্ষয়ক্ষতি হৈছে এনান মোৰ সমষ্টিলৈ যাবলগীয়া আছিল সেইকাৰণে এসপ্তাহৰ ভিতৰত ক্ষতিপূৰণ হিচাপে সিম্বলিক হিচাপে এই ক্ষতিৰ আচলতে কোনো মীমাংসা কৰিব নোৱাৰে কিমান ক্ষতি হৈছে তথাপি এটা সিম্বলিক হিচাপে মই 1 কোটি টকাৰ তেওঁলোকৰ পৰা ক্ষতিপূৰণ বিচাৰিছোঁ যদি এসপ্তাহৰ ভিতৰত এই ক্ষতিপূৰণ তেওঁলোকে আদায় নকৰে তেওঁলোকে আইনী যুদ্ধত মোৰ লগত অৱতীৰ্ণ হ'ব লাগিব অনেক ব্ৰেকিং নিউজ হাজোত বিধ্বংসী অগ্নিকাণ্ড তাপাবাৰী চৰত ভস্মীভূত 3টাকৈ পৰিয়ালৰ বাসগৃহ অগ্নিদগ্ধ হৈ গুৰুতৰভাৱে আহত হৈছে এগৰাকী মহিলা ৰসমলা খাতুন নামৰ অগ্নিদগ্ধ মহিলাগৰাকীক সংকটজনক অৱস্থাত চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে ভৰালৰ ধানৰ লগতে জ্বলি ছাই হ'ল লক্ষাধিক টকাৰ সম্পত্তি বহু সময় ধৰি স্থানীয় ৰাইজে চলোৱা প্ৰচেষ্টাৰ অন্তত নিৰ্বাপিত হয় এই বিধ্বংসী অগ্নিকাণ্ড এক্সক্লুসিভ দৃশ্য হাজোত সংঘটিত হৈছে এই অগ্নিকাণ্ড তাপাবাৰী চৰত ভস্মীভূত হয় 3টাকৈ পৰিয়ালৰ বাসগৃহ ইতিমধ্যে অগ্নিদগ্ধ হৈ গুৰুতৰভাৱে আহত হৈছে এগৰাকী মহিলা সংকটজনক অৱস্থাত ৰসমলা খাতুন নামৰ মহিলাগৰাকীক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে ভৰালৰ ধানৰ লগতে জ্বলি ছাৰখাৰ হ'ল লক্ষাধিক টকাৰ সা সম্পত্তি বহু সময় ধৰি স্থানীয় ৰাইজে চলোৱা প্ৰচেষ্টাৰ অন্তত নিৰ্বাপিত হয় এই বিধ্বংসী অগ্নিকাণ্ড হাজোত সংঘটিত হৈছে অগ্নিকাণ্ড কিন্তু অগ্নিকাণ্ডৰ কাৰণ এই মুহূৰ্তলৈকে পোহৰলৈ অহা নাই ক'ৰ পৰা কেনেদৰে সূত্ৰপাত হ'ল অগ্নিকাণ্ডৰ মুহূৰ্তৰ ভিতৰতে 3টাকৈ বাসগৃহ জ্বলি ছাৰখাৰ হ'ল ভৰালৰ ধানৰ লগতে বহু গুৰুত্বপূৰ্ণ সা সম্পত্তি জ্বলি ভস্মীভূত হ'ল এই অগ্নিকাণ্ডত লগতে আহত হ'ল এগৰাকী মহিলা আৰু নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে ৰাজ্যজুৰি অব্যাহত আছে প্ৰতিবাদ আন্দোলন সংগ্ৰাম আৰু কটন বিশ্ববিদ্যালয়ৰ ছাত্ৰসকলেও আমৰণ অনশনৰ কাৰ্যসূচী ৰূপায়ণ কৰিছে আৰু এই মুহূৰ্তত আমি জনাওঁ ইতিমধ্যে 24 ঘণ্টীয়া অবিৰত আমৰণ অনশনৰ কাৰ্যসূচী ভংগ কৰিছে কটন বিশ্ববিদ্যালয়ৰ শিক্ষাৰ্থীসকলে বুধবাৰে পুৱা 9 বজাৰ পৰা আমৰণ অনশনৰ কাৰ্যসূচীত বহিছিল একাংশ ছাত্ৰ ইতিমধ্যে ভংগ কৰা হৈছে এই আমৰণ অনশনৰ কাৰ্যসূচী ৰাজ্যসভাত বিতৰ্কিত বিধেয়ক উত্থাপনত ব্যৰ্থ হ'ল কেন্দ্ৰীয় চৰকাৰ আৰু তাৰ পিছতে এই সিদ্ধান্ত গ্ৰহণ কৰে কটনিয়ানসকলে ৰাজ্যজুৰি অনিৰ্দিষ্ট কাললৈ শ্ৰেণী বৰ্জনৰ সিদ্ধান্ত গ্ৰহণ কৰিছে একাংশ প্ৰতিষ্ঠানৰ ছাত্ৰ-ছাত্ৰীসকলে একাংশ শিক্ষানুষ্ঠানৰ ছাত্ৰ-ছাত্ৰীসকলে এই সিদ্ধান্ত গ্ৰহণ কৰাৰ পিছতে ৰাজ্যৰ বৌদ্ধিক সমাজ উদ্বিগ্ন হৈ পৰিছে আৰু শেহতীয়া খবৰ আমি জনাওঁ এই আমৰণৰ অনশনৰ কাৰ্যসূচী ইতিমধ্যে স্থগিত ৰাখি দীঘলী পুখুৰীৰ পাৰত সমবেত হৈ আন এক প্ৰতিবাদী আন্দোলনৰ কাৰ্যসূচী ৰূপায়ণ কৰিব গুৱাহাটী মহানগৰীৰ আগশাৰী মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলে ৰাজ্যসভাত এই বিলখন আজি হোৱা নাই কিন্তু ভৱিষ্যতে যেন হ'ব তাৰ কোনো আমি গ্ৰেণ্ট মানে তেনেকুৱা কোনো বিশ্বাস আমাক দিয়াব পৰা নাই গতিকে যেহেতু বিজেপি চৰকাৰে জাতিদ্ৰোহী কাম জাতি বিৰোধী কাম কৰি আছে গতিকে আমাৰো প্ৰতিবাদ কিন্তু শেষ নহয় আমি অনশন স্থগিতহে কৰিছোঁ
বা মধ্য অসমৰ গোটেই ছাত্ৰ সমাজ কেনেকৈ লগ হৈ একেলগে অসমখনক আমি গঢ় দিব পাৰোঁ, যে অসমৰ বিৰুদ্ধে যি জাতিধ্বংসী যি বিধায়ক আনিব বিচাৰিছে তাৰ আমি কেনেকৈ প্ৰত্যাহ্বান কৰিব পাৰোঁ তাৰ আমি ব্যৱস্থা গ্ৰহণ কৰিম। উজনি অসম পৰা নামনি অসমলৈ শিক্ষাৰ্থী সমাজে এই বিলৰ জাতিধ্বংসী বিলৰ বিৰোধিতা কৰি আহিছে, আজিৰ তাৰিখতো কৰিছে আৰু ভৱিষ্যতৰ দিনে কৰিব। আৰু নাগৰিকত্ব বিধেয়কক লৈ আজি কৃষক মুক্তি আৰু ৭০ সংগঠনৰ বিজয় উৎসৱ। জনতা ভৱনৰ সন্মুখত গামোচা উৰুৱাই বিজয় উৎসৱ অসমৰ জাতীয় সংগঠনৰ। বুধবাৰে ৰাজ্যসভাত বিতৰ্কিত বিধেয়কখন উত্থাপন নোহোৱাত কৃষক মুক্তিসহ ৭০ সংগঠনে পালন কৰিছে এই বিজয় উৎসৱ। হাতে হাতে গামোচা লৈ জনতা ভৱনলৈ ওলাই আহিছে শ শ লোক। অভিনৱ কাৰ্যসূচী ৰূপায়ণ কৰিছে কৃষক মুক্তিকে ধৰি ৭০টা সংগঠনৰ প্ৰতিনিধি নেতা কৰ্মীসকলে। জনতা ভৱনৰ সন্মুখত এয়া গামোচা উৰুৱাই বিজয় উৎসৱ পালন কৰিছে অসমৰ জাতীয় সংগঠনসমূহে। উল্লেখযোগ্য যে বুধবাৰে ৰাজ্যসভাত বিতৰ্কিত বিধেয়কখন উত্থাপন নোহোৱাত কৃষক মুক্তিসহ ৭০টা সংগঠনে পালন কৰিছে এই বিজয় উৎসৱ। পুৰুষ মহিলা সকলো ওলাই আহিছে, শতাধিক লোক ওলাই আহিছে। এই মুহূৰ্তত গামোচা উৰুৱাই বিজয় উৎসৱ পালন কৰিছে, অভিনৱ কাৰ্যসূচী ৰূপায়ণ কৰিছে কৃষক মুক্তিকে ধৰি ৭০টাকৈ সংগঠনে। দৃশ্য দেখুৱাইছো এই মুহূৰ্তত জনতা ভৱনৰ পৰা এই কাৰ্যসূচী ৰূপায়ণ কৰিছে, গামোচা উৰুৱাই বিজয় উৎসৱ পালন কৰিছে। বুধবাৰে ৰাজ্যসভাত ব্যৰ্থ হ'ল বিতৰ্কিত বিধেয়ক উত্থাপন কৰাৰ ক্ষেত্ৰত আৰু তাৰ পিছতে এই কাৰ্যসূচী ৰূপায়ণ কৰিছে। বিজয় উৎসৱ পালনৰ কাৰ্যসূচীত উপস্থিত আছে আমাৰ জ্যেষ্ঠ সাংবাদিক অনিত প্ৰতিম বৰুৱা। অনিত, সংযুক্ত হৈছো আপোনাৰ সৈতে এই মুহূৰ্তত। হয়, নিশ্চয়কৈ জয়ন্ত, মই আছো জনতা ভৱনৰ সন্মুখত আৰু জনতা ভৱনৰ সন্মুখত আমি দেখুৱাইছো ইয়াত এনেধৰণে এয়া কৃষক মুক্তি সংগ্ৰাম সমিতিকে ধৰি ৭০টা যি জাতীয় সংগঠন আছে তেওঁলোকে প্ৰতিবাদ সাব্যস্ত কৰিছে, এক ব্যতিক্ৰমী ৰূপত প্ৰতিবাদ সাব্যস্ত কৰিছে। গামোচা হাতে হাতে গামোচা লৈ জয় আই অসম শ্লোগান দি আচলতে তেওঁলোকে এই প্ৰতিবাদ সাব্যস্ত কৰিছে। বিভিন্ন পন্থাৰে তেওঁলোকে প্ৰতিবাদী এই যি নাগৰিকত্ব সংশোধনী বিধেয়ক, এই বিধেয়ক বাতিলৰ দাবী উত্থাপন কৰি আহিছে, কিন্তু প্ৰতিবাদতে বিফল হৈছে। বিভিন্ন পন্থা আপোনালোকে ব্যৱহাৰ কৰিছে, এইবাৰ গামোচা লৈ পেলাই প্ৰতিবাদ কৰিছে, কিন্তু তাৰ পিছতো কিন্তু এতিয়ালৈকে কেন্দ্ৰ বা ডিস্পুটৰ শুনা নাই। কালি অসমবাসী ৰাইজ এটা ভীষণ সংকটৰ পৰা ৰক্ষা পৰিছে সাময়িকভাৱে। এই যি বিজয়, সেই বিজয়ক আমি স্থায়ী কৰিব খুজিছোঁ আৰু সেইকাৰণে আজি সংকল্প লৈছোঁ, গামোচা আয়ে দিয়া গামোচাক লৈ আজি সংকল্প লৈছোঁ যে আমি বিহুৰ সময়তো ক্ষান্ত হৈ নাথাকোঁ। কাৰণ ৩১ জানুৱাৰীৰ পৰা সংসদৰ অধিৱেশন আছে, সংসদৰ অধিৱেশনত যাতে বিধেয়কখন পাছ কৰিব নোৱাৰে তাৰ কাৰণে অসমীয়া জাতিক ঐক্যবদ্ধ কৰিবৰ কাৰণে আজিৰ এই সংকল্প দিৱস গ্ৰহণ কৰা হৈছে। কিন্তু আপোনালোকে যিখিনি পন্থা ইতিমধ্যে লৈ আছে, আজি এক ব্যতিক্ৰমী পদক্ষেপ, কিন্তু তাৰ পিছতো কিন্তু এতিয়ালৈকে দিল্লী বা দিছপুৰা বিশেষ ভয় খাইছে, দিল্লীয়ে ভয় খাইছে। আৰু দিল্লী দিছপুৰ আপোনালোকে জানে যে তেওঁলোকে আত্মসমৰ্পণকাৰী, তেওঁলোকে ক্ষমতাৰ কাৰণে সকলো কৰিব পাৰে। সেইকাৰণে এই মুহূৰ্তত আমি সকলোকে ৰাজপথলৈ ওলাই আহিবলৈ আহ্বান জনাইছোঁ। হয়, আমি এয়া এই দৃশ্য দেখুৱাম, এয়া ৰাজপথ, এই জনতা ভৱনৰ সন্মুখৰ দৃশ্য। আৰু এই জনতা ভৱনৰ সন্মুখত এনেধৰণে প্ৰত্যেকগৰাকী ইয়াতে হাতে হাতে গামোচা লৈ তেওঁলোকে প্ৰতিবাদ সাব্যস্ত কৰিছে। মই আপোনাৰ ওচৰলৈ আহিছোঁ, হাতত গামোচা। এই মুহূৰ্তত কি ক'ব এই নাগৰিকত্ব সংশোধনী বিধেয়কৰ লৈ পেলাই আপোনালোকে বিভিন্ন আপোনালোকে প্ৰতিবাদ সাব্যস্ত কৰি আহিছে? প্ৰথম কথা হ'ল কি, আমি জাতি মাতি ভেটি অসম গভৰ্ণমেণ্টখনক বহুত ধিক্কাৰ দিছোঁ। আমি ২০১৬ নাগৰিকত্ব আইন যিখন বিধেয়ক সংশোধনী আইন, সেইখন আমি জাতিৰ ক্ষেত্ৰত আমাৰ অসমীয়া জাতিৰ বিষয়ে কোনো পধ্যে মানি নলওঁ। আমি অসমীয়া যুৱ মঞ্চৰ ৭০টা সংগঠন মিলি। দ্বিতীয়তে, অসমলৈ মান আনিছিলে বদনে। এতিয়া আমাৰ বিজেপি চৰকাৰখনৰ এজন মানুহে কৈ আছে যে অসমত একো হোৱা নাই, অসমত আমাৰ সকলোখিনি জাতি মাতি ভেটি বাচি থাকিব। কিন্তু এনেকুৱা ধৰণৰ টুলুঙা মন্তব্য যদি দ্বিতীয় দিন তেখেতে কৰে, আমি অসমীয়া যুৱ মঞ্চৰ ৭০টা সংগঠনৰ পৰা সকীয়াই দিছোঁ। যদি এনেকুৱা ধৰণৰ আৰু টুলুঙা মন্তব্য তেখেতে কৰে, তেতিয়াহ'লে তেখেতক আমি কোনোদিন ৰেহাই দিয়া নহ'ব। হয়, আজি অসমৰ ৭০টা জাতীয় আৰু জনগোষ্ঠীয় সংগঠনে ঐক্যবদ্ধ হৈ আজিৰ এই সংকল্প সমাৱেশ অনুষ্ঠিত কৰিলোঁ। আজিৰ এই সংকল্প সমাৱেশৰ উদ্দেশ্য হ'ল বিহুৰ সময়তো যাতে অসমীয়া জাতিয়ে কোনো পধ্যে শান্তিৰে বহি নাথাকে, সকলোৱে যাতে প্ৰতিবাদমুখৰ হৈ থাকে, সকলোৱে যাতে সচেতন হৈ থাকে, সজাগ হৈ থাকে, তাৰ কাৰণে ৰাইজক সজাগ কৰাৰ কাৰণে আজিৰ এই সংকল্প দিৱস। কালি অসমীয়া জাতিয়ে এটা বৰ ডাঙৰ বিজয় লাভ কৰিছে। সমগ্ৰ ভাৰতবৰ্ষৰ যি সংবিধান, সেই সংবিধানক ৰক্ষা কৰিবৰ কাৰণে কালি অসমীয়া জাতিয়ে নাগৰিকত্ব সংশোধনী বিধেয়কখনক বাধা দিব পাৰিলে। এইটো বৰ ভাল কথা কৈছে, এইটো ঐতিহাসিক ঘটনা। আৰু সমগ্ৰ অসমীয়া জাতিয়ে আজি সংবিধানৰ যি গৰিমা কালিৰ দিনটোত ৰক্ষা কৰিলে। সংবিধানৰ গৰিমা ৰক্ষা কৰাৰ উপৰিও দেশখনক এহেতি ধৰ্মৰ ভিত্তিত লৈ যাবৰ কাৰণে,
আৰু ধৰ্মনিৰপেক্ষতা নাইকিয়া কৰি দিবৰ কাৰণে যি ব্যৱস্থা কৰিছিলে তাৰ পৰা কালিৰ দিনটোত অসমীয়া জাতিয়ে সমগ্ৰ ভাৰতবৰ্ষক ৰক্ষা কৰিলে। নাগৰিকত্ব সংশোধনী বিধেয়ক গৃহীত হ'লে 1,90,00,000 হিন্দু বাংলাদেশীৰ কাৰণে আমাৰ এই দুৱাৰখন মুকলি হৈ যাব। গতিকে এই মুহূৰ্তত আমি অনুৰোধ জনাইছোঁ সমগ্ৰ অসমবাসী ৰাইজ ঐক্যবদ্ধ হওক, সকলো ৰাইজ ঐক্যবদ্ধ হৈ আমি অসমীয়া জাতিয়ে অহা 31 জানুৱাৰীৰ পৰা সংসদৰ যি অধিৱেশন হ'ব সেই অধিৱেশনত যাতে বিধেয়কখন গৃহীত নহয় তাৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগিব। 31 জানুৱাৰীৰ পৰা যি অধিৱেশন হ'ব 11 ফেব্ৰুৱাৰীলৈকে সেই অধিৱেশন অসমীয়া জাতিৰ কাৰণে বৰ ক্ৰুচিয়েল। সেই সময়খিনিত যাতে আমি সমগ্ৰ অসমীয়া জাতিৰ ৰাজপথলৈ ওলাই আহিব পাৰোঁ তাৰ কাৰণে আজি আমি 70টা সংগঠনে এই সংকল্প সমাৱেশ অনুষ্ঠিত কৰিলোঁ। আজি ৰাজ্যৰ প্ৰান্তে প্ৰান্তে এই সংকল্প আৰু বিজয় দিৱস অনুষ্ঠিত হ'ব। সমগ্ৰ ৰাজ্যতে এই বিজয় দিৱস আৰু সংকল্প দিৱস অনুষ্ঠিত হ'ব। আৰু মই অনুৰোধ জনাইছোঁ সকলোৱে ওলাই আহক। কাইলৈৰ পৰা আমি 70টা সংগঠনে আৰু টাউনত নাথাকোঁ, গুৱাহাটীত নাথাকোঁ, নেতৃবৰ্গ আমি গাঁৱলৈ গুচি যাম, ৰাইজক সজাগ কৰিম, ৰাইজক সচেতন কৰিম। মই নিজেও এইবাৰ বিহু নাখাওঁ, এইবাৰ বিহুৰ আনন্দত মই মছগুল নহওঁ, এইকাৰণে যে জাতি বিপদত পৰিছে। সেইকাৰণে মই সকলোকে, আনকি যিসকলে বিহু উদযাপন কৰিব, বিহুৰ মঞ্চত, ভোগালীৰ মঞ্চত, ভোগালীৰ আমাৰ উৰুকাৰ দিনটোত আপোনালোকে সকলোৱে গামোচা লৈ প্ৰতিবাদ কৰক। সকলোৱে গামোচা লৈ সৰ্বানন্দ সোণোৱালৰ প্ৰতিমূৰ্তি জ্বলাই দিয়ক, আমাৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ প্ৰতিমূৰ্তি জ্বলাই দিয়ক, আৰু জ্বলাই দি অসমীয়া জাতি ঐক্যবদ্ধ হৈ জাতিটোক বচাবৰ কাৰণে ব্যৱস্থা কৰিবৰ কাৰণে ওলাই আহক। মই সকলোকে এই কাৰ্যসূচী ৰূপায়ণ কৰিবৰ কাৰণে আৰু অহা 31 জানুৱাৰীৰ পৰা 11 ফেব্ৰুৱাৰীলৈকে হ'ব লগা সদনৰ যি অধিৱেশন সেই অধিৱেশনত সকলোকে ঐক্যবদ্ধভাৱে অংশগ্ৰহণ ঐক্যবদ্ধভাৱে আন্দোলনৰ কাৰ্যসূচী লৈ যিকোনো প্ৰকাৰে হ'লেও বিধেয়কখন সম্পূৰ্ণৰূপে বাতিল কৰাৰ ব্যৱস্থা গ্ৰহণ কৰিবৰ কাৰণে আহ্বান জনাইছোঁ। মই হয় অসম গণ পৰিষদৰ সভাপতি অতুল বৰা ডাঙৰীয়াই কালি আমালৈ ফোন কৰিছিলে, লগ হ'ব খুজিছে। আমি অসম গণ পৰিষদ, সদৌ অসম ছাত্ৰ সন্থা, অসমৰ সকলো জনজাতীয় সংশোধন, অসমৰ সকলো জাতীয় সংগঠন, অসমৰ সকলো সংখ্যালঘু সংগঠন, অসমৰ সকলো সংগঠন, বুদ্ধিজীৱী সমাজ, অসমৰ সাংবাদিক সমাজ, অসমৰ সংবাদ মাধ্যম, অসমৰ শিল্পী সমাজ আৰু অসমৰ জনতা ৰাইজ সকলোকে আমি ঐক্যবদ্ধ হ'বৰ কাৰণে আহ্বান জনাইছোঁ। ইয়াৰ ঐক্যবদ্ধ হ'বৰ কাৰণে মায়ে বৈ দিয়া যিখন গামোচা, মায়ে বৈ দিয়া গামোচা লৈ আজি সংকল্প লৈছোঁ যে যেতিয়ালৈকে বিধেয়কখন বাতিল নহ'ব তেতিয়ালৈকে আমি যুঁজি যাম, তেতিয়ালৈকে আমি সংগ্ৰাম কৰি যাম। আমি কেতিয়াও ক্ষান্ত নহওঁ। মাৰ গামোচাই এনেকৈ হাতত লৈ সংকল্প গ্ৰহণ কৰিছোঁ যে মা, অসম মাতৃ আৰু মোৰ নিজৰ মা আৰু অসম মাতৃ, আমি আপোনালোকক কথা দিছোঁ আমি অসমীয়া জাতিক বচাম। আমি অসমীয়া জাতিক বচাবৰ কাৰণে যিমান কৰিব লাগে 70টা সংগঠনে সকলোখিনি কৰিম। আমি 70 সংগঠনে মা সংকল্প গ্ৰহণ কৰিছোঁ যে নাগৰিকত্ব সংশোধনী বিধেয়ক আমি যিকোনো প্ৰকাৰে হ'লেও বাতিল কৰিবৰ কাৰণে যুঁজ দিম। মা আপোনালোকো ওলাই আহক। অসমবাসী সকলো মাতৃ, অসমবাসী সকলো পিতৃ, অসমবাসী সকলো যুৱক যুৱতী, অসমবাসী সকলো ককাই ভাই, অসমবাসী সকলো সচেতন নাগৰিক, মই সকলোকে ওলাই আহিবৰ কাৰণে বিনম্ৰভাৱে প্ৰাৰ্থনা জনাইছোঁ। আৰু এতিয়া আমি সংকল্প সমাৱেশ সামৰণি মাৰিম। মাত্ৰ শেষত এবাৰ গামোচা দীঘলীয়াকৈ প্ৰদৰ্শন কৰি সামৰণি মাৰি দিম। আমি মাত্ৰ 2 মিনিটৰ ভিতৰত কাৰ্যসূচী সামৰণি মাৰিম। মাত্ৰ দীঘলীয়াকৈ এটা গামোচাৰ প্ৰদৰ্শনী কৰিম, আমাৰ কাৰ্যসূচী শেষ হ'ব। না, আমি আগতে কৈ দিছোঁ যে বিজেপিয়ে য'তেই কাৰ্যসূচী কৰিব, অসম চৰকাৰৰ, ভাৰত চৰকাৰৰ মন্ত্ৰীয়ে য'তেই কাৰ্যসূচী কৰিব তাতেই কলা পতাকা প্ৰদৰ্শন হ'ব, তাতেই প্ৰতিবাদ হ'ব। সেইটো অব্যাহত থাকিব। প্ৰধানমন্ত্ৰী আহিবলৈও নিদিওঁ, আমি প্ৰধানমন্ত্ৰীক আহিবলৈও নিদিওঁ, এইটো খাটাং। এয়া আছিলে কৃষক মুক্তি সংগ্ৰাম সমিতিকে ধৰি 70টা যি জাতীয় সংগঠন, আৰু এই জাতীয় সংগঠনে তেওঁলোকে যোৱাকালি যিহেতু ৰাজ্যসভাত এই বিধেয়কখন গৃহীত নহ'ল, সেইবাবে তাৰে তেওঁলোকে এক আনন্দৰ বাবে এই সংকল্প লৈছে, এই গামোচা লৈ তেওঁলোকে সংকল্প লৈছে। অনিল প্ৰতীম বৰুৱাক ধন্যবাদ জনাইছোঁ আপোনাক এই মুহূৰ্তত। আৰু সংকল্প লৈছে অসমীয়া আইক ৰক্ষা কৰাৰ সংকল্পৰে ফুলাম গামোচা, অসমীয়াৰ স্বাভিমান গামোচা প্ৰদৰ্শন কৰি বিজয় উৎসৱ পালন কৰিছে কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে। এই আন্দোলন অবিৰতভাৱে অব্যাহত থাকিব, এই হুংকাৰ আজি জনতা ভৱনৰ পদূলিৰ পৰা কৃষক মুক্তি সংগ্ৰাম সমিতিৰ।